কৃষ্ণ। আজি আপোনালোকৰ কাৰণে মই বিশেষ এটা টিপছ লৈ আহিছোঁ, যি টিপছৰ বাবে আপোনালোকে বহু উপকৃত হ'ব। আপোনালোকৰ মুখত যিটো পিম্পল উঠে বা গুটি গুটি উঠে বা লেতেৰা হয়, ক'লা হয়, গালত ক'লা ক'লা দাগ পৰে, তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, খৰ খজুৱতিও ভাল হ'ব। মই আনিছোঁ এই বস্তুটো হৈছে, চিনি পাইছে নহয়, এয়া হ'ল নাৰিকল তেল। তাৰপিছত এইটো হ'ল ফিটকিৰি বুলি কয়। তাৰপৰা এইটো হৈছে নেপথলিন গুটি, এইটো কফু বুলি কয়। প্ৰায় সংখ্যক মানুহে কফু বুলি কয়, গাঁৱৰ মানুহে। আৰু এই গুটিটো বাকচত কাপোৰৰ জাপত ভৰাই থ'লে, মানে ট্ৰাংকত ভৰাই থ'লে, তাত কাপোৰখিনি নতুন গোন্ধ এটা ওলায়। গতিকে এই বস্তুটো আৰু এই বস্তুটো, এই ফিটকিৰিটো আপোনালোকে কি কৰিব, ইয়াত এইটো অলপ মিহি কৰিব, সৰু কৰিব, গুড়ি কৰি পেলাই এই নাৰিকল তেলৰ বটলটোতে এনেকৈ এইটুকুৰা মই এয়া দি দিছোঁ, চব এনেকৈ দি দিছোঁ। এইটো মই দিছোঁ। তাৰপিছত এতিয়া মই মাৰি দিম। এতিয়া মাৰি দিলোঁ নহয়, মাৰি দিলে এতিয়া বন্ধ কৰি দিলোঁ বটলটো। এই বটলটো বন্ধ কৰি লওক। এতিয়া এনেকৈ বস্তুটো এতিয়া জোকাৰিম। তাৰ পাছৰ পৰ্যায়টো আপোনালোকে চাওক। এইটো এনেকৈ কৰি এইটো তেলটো টুপটুপকৈ ওলালে। তাৰপিছত আপোনালোকৰ মানে ইয়াত এতিয়া এনেকুৱা হ'ল নহয়, এই সদায় ল'ব, এনেকৈ ঘঁহিব। ঘঁহিলত আপোনাৰ মুখখনত যিবিলাক ক'লা ক'লা পিম্পল উঠিছে, সেই পিম্পলবোৰ নাইকিয়া হ'ব আৰু মিহি হ'ব। আপোনাৰ চেণ্টটো ভাল আহিব। তাৰপিছত গাৰ মানে বৰণটো মিহি হ'ব। আপোনালোকে বিউটি পাৰ্লাৰলৈ নগ'লেও হ'ব, ঘৰতে আপোনালোকে তেনেকৈ ডেইলি কৰকচোন। আপোনাৰ গালখন, আপোনাৰ হাত ভৰি নিমজ হ'ব। প্ৰায় সংখ্যক যুৱতীয়ে বিউটি পাৰ্লাৰলৈ গৈ পেলাই 500, 600 বা 700, 750, 3000 এনেকুৱা ধৰণে বিউটি পাৰ্লাৰত গৈ পেলাই স্বাস্থ্য যতন কৰে। গতিকে আপোনালোকে এনেকুৱা এটা লৈ ল'ব। তাৰপাছত আপোনালোকে নিজে এমাহ দিন কৰিলে আপোনালোকে নিজে উপকৃত হ'ব। আৰু মই এই বস্তুটো কৰি মই সুফল পাইছোঁ। গতিকে এনেকুৱা ধৰণে আপোনালোকে কৰিব, তাৰপিছত আপোনালোকে সুফল পাব। আজিলৈ এৰিছোঁ ইমানতকৈ কৈ, আপোনালোকে সুফল পাব। আৰু যদি আপোনালোকে কৰাৰ পাছত, এই বস্তুটো ঘঁহাৰ পাছত যদি মিহি হয়, তেতিয়া ক'ব। আৰু এটা কথা ইয়াতে কৈছোঁ, মই আপোনালোকক যিটো বস্তু দিছোঁ, এইটো এনেকৈ কৰিব লাগে বুলি মই যে কৰিছোঁ, মই নিজে ঘঁহোঁ, সেইটো কাৰণে মই আপোনালোকলৈ এৰিছোঁ। এইটো কোনো বেয়া বস্তু নহয়। এই নাৰিকল তেলটো খৰ খজুলিৰ কাৰণে লৈ এই নেপথলিন গুটিটো দি পেলাই গলাই পেলাই মানুহে গাত ঘঁহে, খৰ খজুলি হ'লে মানে। গতিকে ইয়াৰ লগতে এই ফিটকিৰিটো যদি দি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ যদি নিগেটিভ এনাৰ্জি থাকে, তেতিয়াহ'লে সেই নিগেটিভ এনাৰ্জিও আপোনালোকৰ গাৰ পৰা আঁতৰি যাব। গতিকে মই প্ৰমাণ কৰি পেলাই পাইছোঁ, আৰু আপোনালোকেও সুফল পাব। আৰু এনেই মই অযথাকৈ আপোনালোকলৈ এইবিলাক মই দিয়া নাই, মই নিজে প্ৰমাণ কৰি পেলাই আপোনালোকলৈ এৰিছোঁ। আপোনালোকে ব্যৱহাৰ কৰিব আৰু সুফল পাব। আজিলৈ ইমানকে কৈ মই সামৰিছোঁ। আপোনালোকে ল'ব আৰু জনাব।